আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু আজি বিশেষকৈ এই ভিডিঅ'টি যিসকল নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল অৰ্থাৎ বিভিন্ন যিবিলাক স্কলাৰশ্বিপ আছে সেয়া লাগিলে ঈশানোদয় হওক বা আপোনালোকৰ মেৰিট বেছ যিবিলাক স্কলাৰশ্বিপ আছে OBC ST SC সকলোবিলাক স্কলাৰশ্বিপ যিসকলে এপ্লাই কৰিছে বা যিসকলে এপ্লাই কৰিম বুলি ভাবিছে সেই সকলোসকলৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট যিহেতু নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ফালৰ পৰা সাধাৰণতে আপোনালোকৰ এটা নটিফিকেশ্যন জাৰি কৰিছে আৰু যিটো নেকি আপোনালোকৰ কাৰণে খুব বেছি প্ৰয়োজনীয় আৰু সেয়া যদি আপোনালোকে নকৰে তেতিয়াহ'লে আচলতে আপোনালোকৰ যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপবিলাক পোৱাত সম্ভৱ আপোনালোকে নাপাব চ' ইয়াত আপোনালোকে প্ৰথম কথাটো হৈছে আজি যিটো মই ভিডিঅ' বনাইছোঁ সেইটো হৈছে OTR ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন যিটো থাকে সেই ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিব লাগে যিটো নেকি সাধাৰণতে বেছ কৰি থাকে আধাৰ এনৰলমেণ্ট আইডিৰ ওপৰত বেছ কৰি থাকে আৰু এইটো কৰিব লাগে কেনেকৈ বা কি কথা আচলতে এইখিনিত আছে গোটেইখিনি আপোনালোকে জানিব পাৰিব যদিহে যিসকলে 2023-24ত এপ্লাই কৰিছে বা 2022-23ত এপ্লাই কৰিছে সকলোসকলৰ কাৰণে আচলতে এই যিটো OTR ৰেজিষ্ট্ৰেশ্যন সেইটো খুব বেছি প্ৰয়োজনীয় ইম্পৰ্টেণ্ট ফৰ অল গতিকে আপোনালোকে এই গোটেই OTR যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আপোনালোকে কৰিব কেনেকৈ গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টিত মই দেখুৱাম চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আপোনালোকক OTR ৰেজিষ্ট্ৰেশ্যন মানে বুজাই দিছোঁ মই প্ৰথম হৈছে আপোনালোকে যিটো যেতিয়া ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰে বিভিন্ন যিবিলাক স্কলাৰশ্বিপ আছে ঈশানোদয়ৰ পৰা আদি কৰি OBC ST SC মাইনৰিটি গোটেইখিনি স্কলাৰশ্বিপৰ কাৰণে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলে আচলতে নতুনকৈ এই বস্তুটো আনিছে আৰু ইয়াত আপোনালোকে সাধাৰণতে ফেচ যি আইডেণ্টিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ যি সেই ফেচ আইডেণ্টিফিকেশ্যনটো কৰিব লাগে আৰু এইটোকে আপোনালোকৰ যিটো নাম সেইটো হৈছে OTR বুলি কোৱা হয় আৰু ইয়াত আপোনালোকে যদি চাই নটিফিকেশ্যনখন দেখিছে দ্য ষ্টুডেণ্টছ হু হেভ এপ্লাইড অন নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ইন AY 23-24 will be allowed the OTR reference number through the portal and intimated through SMS more details please এইটো বুলি আপোনালোকক দিছে আৰু ইয়াত আপোনালোকক যেতিয়া মই বস্তুখিনি দেখাই দিছোঁ কি হয় কি নহয় আপোনালোকে তেতিয়া গম পাব সকলোৱে এই কামটো কৰি ল'ব যিহেতু আপোনালোকৰ কাৰণে প্ৰয়োজনীয় আৰু আপোনালোকে কৰিবই লাগিব নহ'লে আপোনালোকৰ যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপ পাবলৈ আপোনালোক সক্ষম নহ'ব আৰু অফিচিয়েল হয় ইয়াত দেখিছে OTR ৰিলেটেড ইনষ্ট্ৰাকশ্যনছ টু দ্য ষ্টুডেণ্ট হু হেভ এপ্লাইড অন 23-24ত যিসকলে এপ্লাই কৰিছিলে OTR ৰিলেটেড আচলতে এইটো 23-24ত যিসকলে এপ্লাই কৰিছে তেওঁলোককো লাগিব আৰু যেতিয়া নতুনকৈ যিসকলে এপ্লাই কৰিব তেওঁলোককো লাগিব গতিকে আপোনালোকে সকলোৰে মাজত শ্বেয়াৰ কৰিব চ' কি ইনষ্ট্ৰাকশ্যনছ দিছে ইনষ্ট্ৰাকশ্যনছ টু দ্য ষ্টুডেণ্টছ হু হেভ ৰিচিভড the OTR number. NSP earlier launched the face authentication service in AY 23-24 and it was optional for the students to perform their face authentication. আচলতে এইটো যেটো ফেস অথেন্টিকেশন হেতু আপোনালোকে কৰিব লাগে এবাৰ গটিকে NSP has generated the one time registration OTR number for the students who have performed the face authentication in AY 23-24 and the same has been sent to the applicants through SMS on their registered mobile number আপোনালোকে যেতিয়া ফেস অথেন্টিকেশন কৰিব আপোনালোকৰ কাৰণে এটা ওয়ান টাইম ৰেজিষ্ট্ৰেচন এটা নাম্বাৰ থাকিব আৰু সেই নাম্বাৰটো আপোনালোকৰ মোবাইল বিলাকলৈ পঠিয়াই দিব আৰু তেওঁলোকে আসলে এটো বস্তু ৰাখিব student who have received the OTR number can directly apply for scholarship on NSP portal আৰু OTR jar number থাকিব তেওঁলোকে directly NSP portalত apply কৰিব পাৰে In case the student has not received the OTR number through SMS, OTR number can be retrieved using Know Your OTR available on National Scholarship Portal. আৰু যদি যিসকলে OTR number receive নকৰে তেনে Know Your OTR বুলি যেটো পাৰ্ট থাকিব তাত ক্লিক কৰিলে অটোমেটিক্যালি OTR পাই যাব এতিয়া কেনেকৈ কি কৰিব ইনষ্ট্ৰাকচনছ আপোনালোকক দিছে এটা যেটো প্লে ষ্ট'ৰ আছে তাত যাব আৰু তাত যোৱাৰ পিছত আধাৰ ফেস আৰডি বুলি আপোনালোকে এটা সাৰ্ভিস পাব আধাৰ ফেস আৰডি গুগল প্লে ষ্ট'ৰত গলেই হ'ল আৰু সাধাৰণতে সেই যেটো লিংক সেই লিংকটো ইতিমধ্যে ইয়াত আপোনালোকে হয়তো দেখিছে আধাৰ ফেস আৰডি বুলি মাৰিলেও আপোনালোকে পাব আৰু যদি লিংকটো লাগে তেনে লিংকটো মই তলত দি দিম আপোনালোকে তাৰ পৰা যাব পাৰে আৰু গুগল প্লে ষ্ট'ৰত যোৱাৰ পিছত ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত যেতিয়া আপোনালোকে হেতু ওপেন কৰিব সাধাৰণতে যেটো মোবাইল এপছ আছে সেই এপছটো যেতিয়া ওপেন হ'ব আপোনালোকৰ ডিভাইসত তেতিয়া আপোনালোকে তাত এটা অপচন পাব eKYC উইথ ফেস অথেন্টিকেশন এটো আপোনালোকে পাব হেতু আপোনালোকে হাইলাইট হৈ থাকিব আসলতে সো ৰঙা ৰঙৰে আপোনালোকৰ হেতু হাইলাইট হ'ব গতিকে হেতু ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে পাব এনেকুৱা এটা ইন্টাৰফেস এটো দেখিছে আপোনালোকে ইন্টাৰফেসটো এনেকৈ আহিব যে eKYC যেটো পাৰ্ট পাব eKYC উইথ ফেস অথেন্টিকেশন এটো ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব এই পেজটো ইয়াত দেখিছে আপোনালোকে eKYC to complete eKYC please log in with your temporary reference number আপোনালোকে এই ৰেফাৰেন্স নাম্বাৰটো দিব ৰেফাৰেন্স নাম্বাৰটো যদি পাহৰি গৈছে তেনে ফৰগেট ৰেফাৰেন্স নাম্বাৰ ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সাধাৰণতে মোবাইলটোলে যেটো ৰেফাৰেন্স নাম্বাৰ আছে হেতু সেন্ড OTP ক্লিক কৰি দিব সেন্ড OTP ক্লিক কৰাৰ লগে লগে
এটা OTP আহিব সেই OTPটো ভৰাব OTPটো ভৰাৰ লগে লগে ক্যাপচাটো ভৰাব আৰু অটোমেটিক্যালি আপোনালোকৰ যেটো তলৰ স্ক্ৰিনটো হেটো আহি যাব তলৰ স্ক্ৰিন মানে এই স্ক্ৰিনটো আহিব ইয়াত দেখিছে আপোনালোকে ষ্টুডেন্টস নেম আহিছে ডেট অফ বাৰ্থ জেন্ডাৰ আধাৰ নাম্বাৰ সেলফ আধাৰ হোল্ডাৰ আৰু নট ভেৰিফাইড দেখাই আছে তাৰছত প্ৰসিড ফৰ ফেস অথেন্টিকেশন বুলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যেটো ফেস হেটো আপোনালোকে সন্মুখত থিয় হ'ব সো ইয়াত ফেসটো হোৱাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব ইউ হেভ সাকসেসফুলি ফিল্ড the form your OTR number is এনেকে বুলি দিব আপোনালোকৰ যেতিয়া সাকসেসফুল ফেস অথেন্টিকেশন হৈ যাব অটোমেটিক্যালি আপোনালোকৰ এটা OTR নাম্বাৰ আহি যাব যেনেকৈ আপোনালোকে স্ক্ৰিনত দেখিছে যেটো নেকি 24 দিছে আৰু লাষ্টত 789 দিছে এনেকৈ আপোনালোকৰ এটা নাম্বাৰ আহিব আৰু সেই নাম্বাৰটো হ'ব আপোনালোকৰ কাৰণে OTR নাম্বাৰ আৰু ইয়াৰ পিছত সাধাৰণতে আপোনালোকে যেতিয়া এপ্লাই কৰিব এপ্লাই আৰামছে আপোনালোকে কৰিব পাৰে সো ধুনিয়াকৈ আপোনালোকে সেই এপ্লাই বিলাকো ৰাখিব পাৰে যেটো OTR এপ্লিকেশনৰ থ্ৰুদি যেহেতু আপোনালোকে এপ্লাই কৰিব গতিকে সেইখিনি ধুনিয়াকৈ আপোনালোকে কৰিব পাৰে আৰু এটো সকলোৰে কাৰণে যেহেতু দৰকাৰী যিখিনি 2023 24 যিসকল এপ্লাই কৰিছে তেওঁলোকে আপোনালোকে এটো কৰিব লাগিব গতিকে আপোনালোকে এটো কৰি ল'ব আৰু এইখিনি কথা আপোনালোকক আজি জনালো যেহেতু খুব বেছি ইম্পৰ্টেন্ট আপোনালোকৰ কাৰণে টপিক আৰু যদি আপোনালোকৰ ডিটেইলছটো লাগে আৰু ইয়াতকে তেতিয়াহলে আপোনালোকক আৰু মই ডিটেইলছটো দিবলৈ চেষ্টা কৰিম সো কমেন্ট কৰিব আপোনালোকে মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম আজিলৈ এইখিনি কথা জনাই ভিডিওটো বিদায় মাগিছো